Hello viewers, welcome to my channel Empowering Netizen. আজি আমি ক্লাস 8 9 নম্বৰ চেপ্টাৰ বীজগণিতৰ ৰৈখিত আৰু অভেদসমূহ আলোচনা কৰিম। এইটো ভিডিঅ'ত আমি প্ৰথমতে যিমান কেইটা ফৰ্মুলা আছে ইম্পৰ্টেন্ট যিবিলাক ফৰ্মুলা আছে সেইবিলাক ডিসকাশন কৰিম। তাৰ পিছত এক্সাম্পল বিলাক ট্ৰাই কৰিম। তাৰ পিছত আমি লাষ্টত এক্সাৰসাইজ বিলাক কমপ্লিট কৰিম। তো আহক স্টাৰ্ট কৰো। ফাৰ্স্ট অফ অল আমি ফৰ্মুলা বিলাক আগতে বুজি লওঁ। তো ফাৰ্স্ট ফৰ্মুলা আছে আমাৰ Number 1, a plus b whole square. এইটো ফৰ্মুলা আমি সকলোৱে জানো আৰু সচৰাচৰ শুনিয়ে থাকো। এইটো ফৰ্মুলাৰ এক্সপ্ৰেশন হল a square plus 2ab plus b square. এইটো ফৰ্মুলা আমি এটা এক্সাম্পল হৰত ভালদৰে আৰু বুজি লওঁ। যেনেকৈ আমি ধৰি ললো এক্সাম্পল a plus b whole square. ইয়াতে কেইটা পদ আছে? দুটা পদ আছে, a এটা পদ, a এটা পদ, আৰু মাজত কি আছে? সাইন আছে, প্লাস আছে। ঠিক তেনেদৰে আমি এটা লওঁ এক্সাম্পল যেনে 3x plus 5y। ঠিক আছে, ইয়াতেও এটা পদ, ইয়াতেও এটা পদ, ইয়াতেও এইখিনি এটা পদ, এইখিনি এটা পদ, মানে দুটা পদ, ইয়াতেও দুটা পদ, ইয়াতেও দুটা পদ। তো ফৰ্মুলাটো আমি এপ্লাই কৰিব পাৰিম। তো ফাৰ্স্ট ফৰ্মুলা ভঙোৱাৰ কি আছে? a স্কয়াৰ। a স্কয়াৰ মানে কি? এইটো আমি a আৰু এইটো আমি b ধৰি ল'ব লাগিব। এইখিনি এইটো ফাৰ্স্ট পদটো a আৰু সেকেন্ড পদটো আমাৰ b। যেনে ফার্স্ট পদ কি আছে? 3x, ইয়াতে a স্কয়ার আছে, তেনেহলে কি হ'ব? 3x স্কয়ার। 3x হোল স্কয়ার দিও আমি ইয়াতে প্লাস ফর্মুলা হিসাবে কি আছে? 2 আছে, 2 দিলু ইনটু a মানে কি আছে? 3x, তো 3x দিলু ইয়াতে ইনটু b কি আছে আমাৰ? 5y দিলু আমি ইয়াতে। লাস্টত কি আছে? b স্কয়ার মানে 5y হোল স্কয়ার। তো এতিয়া ভাঙাও। 3 কেইবাৰ পূৰণ হৈছে? যেহেতু এটা স্কয়ার আছে, 3 কেইবাৰ পূৰণ হৈছে? দুবাৰ। তেনে 3 3 যা 9। x কেইবাৰ পূৰণ হৈছে? দুবাৰ। তেনেহলে x ইনটু x স্কয়ার প্লাস 2 3x। আগত আমি সংখ্যা এটা ইনটু কৰো। 2 আছে, 3 আছে, 5 আছে, গোটেইটা ইনটু হৈ আছে, মানে পূৰণ হৈ আছে। 2 3 যা 6, 6 5 যা 30। 30 x ইনটু y। x আৰু y এতিয়া আমি হহকটো মানে কোএফিচিয়েন্টটো আমি ইনটু কৰো। তো x আৰু y আছে, x আৰু y ইনটু কৰিলে কি হ'ব? xy প্লাস b স্কয়ার আমাৰ কি আছে? 5 কেইবাৰ পূৰণ হৈছে? দুবাৰ। তো 5 5 যা 25 আৰু y কেইবাৰ পূৰণ হৈছে? y ইনটু y স্কয়ার মানে দুবাৰ পূৰণ হৈছে। এতিয়াতো আৰু ভঙাব নোৱাৰো যেহেতু আমাৰ সেম পদ নাই। যেনেকুৱা x স্কয়ার আছে ইয়াতে, ইয়াতে x স্কয়ার নাই কত, xy আছে, xy কত নাই, y স্কয়ার আছে, y স্কয়ার কত নাই। তো আমি ইয়াতে কোনো অপাৰেশন কৰিব নোৱাৰো, যেনে প্লাস মাইনাস একো কৰিব নোৱাৰো। তো ফাইনাল এনসার হল এইটোৱে আমাৰ 9x স্কয়ার প্লাস 3xy প্লাস 25y স্কয়ার। ঠিক আছে, তো নেক্সট আৰু এটা এক্সাম্পল হলে আমি বুঝো। নেক্সট আমি এটা এক্সাম্পল ললো, যেনে 6p প্লাস 3m হোল স্কয়ার দিলো। তে ফর্মুলা হিসাবে কি আছে? এইটো আমাৰ a, এইটো আমাৰ b। a কি আছে? a স্কয়ার আছে, তাহলে 6p হোল স্কয়ার প্লাস ফর্মুলা আছে 2ab মানে 2 ইনটু a কি আছে? 6p, b কি আছে? 3m প্লাস b স্কয়ার মানে কি? 3m হোল স্কয়ার, 3m হোল স্কয়ার। 6 কেইবাৰ পূৰণ হৈছে? দুবাৰ। 6 6 যা 36। p কেইবাৰ পূৰণ হৈছে? দুবাৰ। তেনেহলে p দুবাৰ পূৰণ হলে p স্কয়ার, p ইনটু p মানে দুবাৰ পূৰণ হৈছে। p ইনটু p কিমান হ'ব? কেইটা p আছে? দুটা, তেনেহলে p স্কয়ার। যদি ইয়াতে আমি আৰু এটা p দিও তেনেহলে কিমান হ'ব? p কিউব। ঠিক তেনেদৰে প্লাস 2 6 3, 6 2 যা 12, 12 ইনটু 3 36। p আৰু m ইনটু কৰিলে কি হ'ব? pm প্লাস 3 কেইবাৰ পূৰণ হৈছে? দুবাৰ। 3 3 যা 9, m কেইবাৰ পূৰণ হৈছে? দুবাৰ, m স্কয়ার। এতিয়াতো সেম পদ কোনো নাই। সেম পদ মানে কি? p স্কয়ার ইয়াতে আছে, ইয়াতে কোনো p স্কয়ার আছে নেকি? নাই। pm ৰ লগত কোনো pm মিল নাই, m স্কয়াৰ ৰ লগত কোনো m স্কয়ার মিল নাই। তেনেহলে এইটো আমাৰ ফাইনাল আনসার। ঠিক আছে, এটা নেক্সট ফর্মুলা আমি 2 নম্বৰটো চাও। এইটো প্লাসৰ আছিলে a plus b হোল স্কয়ার, আৰু এইবাৰ আমি চাম a minus b হোল স্কয়াৰৰ।
a minus b whole square ফার্স্ট আছিল প্লাসৰ এতিয়া আমি মাইনাসৰ কৰিম a স্কয়ার ইনটু এক্সপ্রেশন হল a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার ঠিক আছে এইটো আমি এটা এক্সাম্পলৰ সহায়ত এক্সপ্লেইন কৰো যেনেকুৱা ফার্স্ট যেটো এক্সপ্রেশন লো হেতুৱে লও ইকুৱেচন লও 3x 5y ঠিক আছে ইয়াতে মাইনাস ইয়াতে মাইনাস দিলু ইয়াতে a ফার্স্ট পদ এইটো আমাৰ ফার্স্ট পদ সেকেন্ড পদ এইটো সেকেন্ড পদ এইটো তেনেহলে a এইটো ab a আৰু b এইটো হল a এইটো হল b ঠিক আছে এতিয়া এক্সপ্রেশন হিসাবে ফর্মুলা এক্সপ্রেশন হিসাবে a স্কয়ার মানে কি 3x হোল স্কয়ার যেহেতু স্কয়ার আছে তেনেহলে হোল স্কয়ার হৈ যাব 3x হোল স্কয়ার মাইনাস আছে মাইনাস দিয়া মাইনাস ফর্মুলাটো আছে মাইনাস ইয়াতো আছে তাৰ পিছত 3x হোল স্কয়ার ফর্মুলা আছে 2ab 2a আমাৰ কি আছে 3x b কি আছে 5y প্লাস আছে ফর্মুলা প্লাস এতে হ'ব b স্কয়ার মানে কি 5y হোল স্কয়ার 5y হোল স্কয়ার ঠিক আছে তে 3 আমি কেইবাৰ 3 কেইবাৰ প্ৰমাণ আছে 3 দুবাৰ প্ৰমাণ আছে তে 3 3 যা 9 x কেইবাৰ প্ৰমাণ আছে দুবাৰ x স্কয়ার এইটো আমি ভালদৰে ইয়াতে বুজিলো হা 3x হোল স্কয়ার মানে কি 3 কেইবাৰ প্ৰমাণ আছে দুবাৰ 3 into 3 আৰু x কেইবাৰ প্ৰমাণ আছে দুবাৰ x into x এতে টোটাল পূরণ করে কিমান হয় 3 3 যা 9 x দুইবার পূরণ কি হবো 9 স্কয়ার এটু এনেকে ভাঙাও মাইনাস 2 3 যা 6 6 5 যা 30 30 xy x আর y পূরণ হয়েছে তো xy প্লাস 5 কেবার পূরণ হয়েছে দুবার তো 5 5 যা 25 y কেবার পূরণ হয়েছে দুবার তো y স্কয়ার এইটো হল আমাৰ ফাইনাল আনসার যেহেতু ইয়াতে আৰু সেম পদ নাই সেম পদ থাকিলে আমি প্লাস মাইনাস কৰিব পাৰো কিবা এটা অপাৰেশন কৰিব পাৰো কিন্তু ইয়াতে একো সেম পদ নাই সেইকাৰণে এইটো ফাইনাল আনসার এইটোৱে 9 স্কয়ার প্লাস 9 স্কয়ার মাইনাস 3xy প্লাস 25y স্কয়ার ঠিক আছে দেন থার্ড ফর্মুলাত আমি যাও থার্ড ফর্মুলা কি আছে a plus b a minus b equal a square minus b square ঠিক আছে এইটো আমি দুটা টাইপত কৰিব পাৰো যদি ইকুৱেচন এনেকুৱা দিয়া থাকে आंसर এনেকুৱা লব বা ইকুৱেচন যদি এনেকুৱা দিয়া থাকে आंसरটো এনেকুৱা ওলাব ঠিক আছে তো এটা एग्जांपल লও যেনে 3x plus 5y সেম সংখ্যা লৈ আছো 3x plus 5y আৰু a minus b মানে 3x minus 5y so ইয়াতে a same ইয়াতে a same ইয়াতো a same ইয়াতো a same ইয়াতে b same ইয়াতো b same ইয়াতো b same ইয়াতো b same খালি প্লাস মাইনাস টো অলপ উল্টা উল্টা আছে প্লাস মাইনাস টো ইয়াতো উল্টা উল্টা আছে তো এটি আমি সৰল কৰো সিম্পলিফাই কৰো তো आंसर এনেকুৱা ওলাব a স্কয়ার মাইনাস b স্কয়ার ওলাব চাবা এটো কেনেকৈ কৰিম এইটো ফার্স্ট পদৰ লগত এই সম্পূৰ্ণখিনি এই ফার্স্ট পদৰ লগত সম্পূৰ্ণখিনি কৰিব লাগিব এই সেকেন্ড পদৰ লগত এই সম্পূৰ্ণখিনি কৰিব লাগিব যেনেকৈ 3x ফার্স্ট পদটো লোৱা 3x ইনটু এই সম্পূৰ্ণ পদখিনি আহি যাব 3x minus 5y ঠিক আছে এইখিনি লৰিলো তাৰ পিছত কি আছে এটা প্লাস আছে ইয়াতে যেহেতু প্লাস আছে তো প্লাস দিয়া ইয়াতে ফর্মুলা হিসাবে প্লাস আহি যাব ইয়াতে তাৰ পিছত আকৌ 5y into 5y লগত আকৌ এইটো 3x minus 5y ঠিক আছে এই ফার্স্ট পদৰ লগত এই সম্পূৰ্ণখিনি আকৌ এই সেকেন্ড পদৰ লগত এই সম্পূৰ্ণখিনি এতিয়া ভঙোৱা 3 লগত 3 পূৰণ হৈছে 3 3 যা 9 x লগত x পূৰণ হৈছে x into x x square মাইনাস আছে মাইনাস দিয়া ইয়াতে 3 লগত 5 ইনটু কৰা 3 5 যা 15 আৰু x লগত y ইনটু কৰা x লগত y ইনটু কৰিলে xy ঠিক আছে প্লাস আছে প্লাস দিয়া ইয়াতে 5 লগত 3 ইনটু কৰা সব ইয়াতে প্লাস মাইনাস আৰু ইনটুৰে খেলা 5 into 3 15 আৰু ইয়াতে y into x কি হয় yx কিন্তু এইটো কি হিচাপে লিখিব লাগিব xy কিয়ৰ কাৰণে x টো আগত আহে yx ও লিখিব পাৰো কিন্তু লাষ্টত গৈ আমি চেঞ্জ কৰিব লাগিব xy কৰিব লাগিব তো 5 ৰ লগত আকৌ 5 ইনটু কৰা মাইনাস এইটো প্লাস এইটো মাইনাস কি হয় প্লাস মাইনাসে মাইনাস 5 ৰ লগত 5 ইনটু করলে 25 আৰু y into y স্কয়ার এতিয়া সোয়া সেম পদ সেম সকলোখিনি সিম্পলিফাই গল এতিয়া সোয়া সেম পদ কিবা আছে নেকি x স্কয়াৰৰ কিবা সেম পদ আছে নেকি নাই
এক্স ৱাইৰ সেম পদ চোৱা ইয়াতে এক্স ৱাই সেম পদ ইয়াতে এক্স ৱাই সেম পদ হহকটো সেম আছে চোৱা ইয়াতেও এক্স সেম ইয়াতেও সেম মানে কোএফিচিয়েন্ট যদি সেম থাকে তেনেহলে প্লাস মাইনাস আমি কৰিব পাৰিম ইয়াতেও সেম কিন্তু ৱাই স্কোৱাৰৰ কোনো হহক পদ নাই তেনেহলে 9 স্কোয়ার লিখিলো এটো চোৱা প্লাসে প্লাসে মাইনাস তেনেহলে কি কৰিব লাগিব এটো আমি ক্যান্সেল কৰিব পাৰো মাইনাস 15x ৰ পৰা 15x মাইনাস গলে কিমান থাকে 0 তেনেহলে আমি ক্যান্সেল কৰি দিলো আৰু ইয়াতে -25 y square -25 y square চোৱা ইয়াতে সেম ফৰ্মুলা লগত মিলি গৈছে ইয়াতে a স্কয়াৰ আছে ইয়াতে b স্কয়াৰ আছে a স্কয়াৰ আমাৰ কি সাপোজ মই যদি এইটো a স্কয়াৰ লও ফৰ্মুলা কি আছিল এইটো আছিল মানে ইকুৱেশ্যন লাষ্টত গৈ এইটো ওলাব a স্কয়াৰ যদি আমি ভঙাও 3x হোল স্কয়াৰ 3x হোল স্কয়াৰ ভঙালে কিমান হ'ব 3x হোল স্কয়াৰ ভঙালে 3 3 যা 9 x স্কয়াৰ হল আৰু b স্কয়াৰ ভঙালে b কি আছে 5y b স্কয়াৰ যদি ভঙাও 5y স্কয়াৰ যদি ভঙাও কিমান হ'ব 5 5 যা 25 25y স্কয়াৰ এটো হ'ব আৰু মাজত কি আছে মাইনাস আছে তেনেহলে চোৱা এটো সেম 9 স্কয়াৰ মিলিছে মাইনাস আছে মিলিছে আৰু 25 স্কয়াৰ মিলি আছে আৰু যদি কোৱেশ্চনত যদি এনেকুৱা দিয়া থাকে তেনেহলে আমি a হিচাপে ভঙাব লাগিব a স্কয়াৰ - b স্কয়াৰ मतलब a + b * a - b এইটো আমাৰ ফাইনাল আনসার এতে আমি নেক্সট ফর্মুলাত যাও ফর্মুলা কি কমপ্লিট কৰিলো 1 হল 2 হল 3 হল এতে ফোর্থ নাম্বারত সোয়া ফর্মুলা কি আছে x + a x plus b equal x square plus x a plus b plus a b এইটো হল আমাৰ নেক্সট ফর্মুলা x plus a x plus b এইটো ফর্মুলা যদি আমি কৰো x square plus x a plus b plus ab তো ইয়াতে সোয়া x আৰু x সেম আছে আমি এনেকুৱা এটা টার্ম লব লাগিব एग्जांपल হিচাপে লওঁ एग्जांपলত আমি লওঁ ax সেম আছে তেনেহলে সেম টার্ম লব লাগিব a আৰু b ডিফারেন্স আছে তো a আৰু b হিচাপে দুটা ডিফারেন্স পদ লব লাগিব যেনে আমি লওঁ 3x প্লাস আছে ফর্মুলাত প্লাস দিয়া a এটা যিকোনো এটা পদ সাপোজ 6y ললো তাৰ পিছত x সেম আছে তেনেহলে 3x সেম ৰাখিব লাগিব যেনেকুৱা x সেম আছে ইয়াতো 3x সেম ৰাখিব লাগিব প্লাস 7y ললো 7y নহয় 6p ললো ঠিক আছে তো 3x plus 6y x সেম আছে x সেম আছে a b ডিফারেন্স আছে 6y 6p ডিফারেন্স আছে তেনেহলে ফর্মুলা হিচাপে x স্কয়ার মানে কি 3x এইটো আমাৰ x কিন্তু x স্কয়ার মানে 3x হোল স্কয়ার প্লাস আছে প্লাস দিয়া x আকৌ x আহিছে x কি আছিল আমাৰ 3x আছিল 3x ইনটু a plus b মানে কি আছিল 6y plus 6p এইটো 6y লব লাগিব 6y plus 6y in plus ab মানে কি 6y into 6y 6y into 6y simplify করলো 3x whole square মানে কি 9x whole square plus 3 into x এইটো লগত এইটো পূৰণ হৈ আছে এইটো লগত আকৌ এইটো পূৰণ হৈ থাকিব যদি এনেকুৱা থাকে এটা পদৰ লগত যদি দুটা পূৰণ হৈ থাকে তেনেহলে গোটে এটা কৰিব লাগিব 3x লগত 6y পূৰণ কৰিব লাগিব আকৌ প্লাস দি কিনে 3x plus 6y কৰিব লাগিব 3x into 6y 6 is 18 x into y xy plus আছে plus দিয়া 6 3 is 18 x into y xy plus 6 into 6 6 is 36 y into y square simplify কৰো 9x square plus 18xy so ইয়াতে সেম পদ আছে নেকি 9x square সেম পদ নাই কত এই 18xy সেম আছে দুটাতে প্লাস আছে তাহলে 18 into 18 36 xy যদি প্লাস থাকে তেনেহলে জি পদ আছে হেনকুৱাই কোএফিচিয়েন্ট জি আছে সেমই থাকিব কিন্তু যদি মাইনাস থাকে তেনেহলে আমি স্কয়ার কৰিব লাগিব কিউব কৰিব লাগিব তো যেহেতু প্লাস বা মাইনাসত এই কোএফিচিয়েন্ট যেনেকুৱা আছে সেমই থাকিব xy আৰু xy লগত xy প্লাস কৰিলে xy হ'ব প্লাস 36y square
36y স্কোয়ার এইটোৱে ফাইনেল আনসাৰ যেহেতু ইয়াৰ পৰা সেম পদ একো নাই অপাৰেশন একো কৰিব নোৱাৰো এইটোৱে ফাইনেল আনসাৰ দেন ফোর্থ কৰিলো আমি ফিফথ কৰি এতিয়া গোটেইটা স্কোয়াৰৰ আছিলে এই গোটেইটা স্কোয়াৰৰ আছিলে এতিয়া আমি কিউবত আহিব লাগিব না হয় এইটো স্কোয়াৰৰে হ'ব a plus b plus c whole square equal ax square plus b square plus c square plus 2ab plus 2bc plus 2ca ঠিক আছে এটোৰ এক্সপ্ৰেশন হল এটো a plus b plus c whole square formula a square plus b square plus c square plus 2ab plus 2bc plus 2ca example এটা লও আমি যেনে সিম্পল এটা এক্সাম্পল লও 2x plus 2y plus 2z whole square ঠিক আছে এইটোক আমি ভঙাও ফর্মুলা হিসাবে a square মানে কি 2x এইটো আমাৰ a এইটো আমাৰ b এইটো আমাৰ c 2x whole square ফর্মুলা হিসাবে ফর্মুলাত প্লাস আছে প্লাস দিয়া b square মানে কি 2y whole square তার পিছত প্লাস 2z whole square c মানে 2z whole square এতিয়া প্লাস আকৌ প্লাস আছে 2ab এতিয়া মেইন ফর্মুলা আছে 2 into a আমাৰ কি আছে 2x b কি আছে 2y হল ফর্মুলা হিসাবে প্লাস আছে প্লাস দিয়ে মই তলত দেখিলো দে 2y 2bc এতিয়া 2 into b কি আছে আমাৰ 2y into 2c কি আছে 2z plus 2ca c কি আছে 2z into 2x ভঙাও 2x দুবার পূরণ হয়েছে 2 2 যা 4 x square 4x square plus 2 2 যা 4 y square 2 2 যা 4 2 4z square plus 2 2 যা 4 2 যা 8 8xy plus 2 2 যা 4 2 যা 8 8xy 2 2 যা 8 2 2 যা 4 2 যা 8 yz plus 2 2 যা 4 2 যা 8 xz zx বা xz হিসাবে আমি লিখো তো 4xy 4y square 4z square 48xy 8yz 8xz এইটো হল ফাইনাল আনসার যেহেতু এইটো আমাৰ সেম পদ নাই কত তো আমি প্লাস মাইনাস কৰিব নোৱাৰো নেক্সট ফর্মুলা Number 6 a plus b whole cube equal a cube plus b cube plus 3ab into a plus b ঠিক আছে এক্সাম্পল এটা লও ইয়াৰ পৰা যেনে 3x plus 5y whole cube same a 3x b 5y এইটোৱে এইটো b whole cube sorry এইটো স্কয়ার নহব এইটো কিউব হ'ব a cube আমাৰ কি হ'ব 3x whole cube plus b cube কি হ'ব 5y whole cube plus 3ab মানে 3 into a আমাৰ কি আছে 3x b কি আছে 5y into a plus b 3x plus 5y এইটো আমাৰ a এইটো b a plus b ভঙাও এতিয়া 3 3 যা 9 3 যা 27 x square plus তাৰ পিছত 5y whole cube 5 কেইবাৰ পূৰণ হৈ আছে তিনিবাৰ তেনেহলে 5 5 যা 25 25 5 যা 125 y cube 3 3 যা 9 ইনটু কৰা এখিনি 3 3 যা 9 9 5 যা 45 x into y xy into 3x plus 5y আকৌ এখিনি কৰিব লাগিব 27 x square
তাৰপিছত আছে আমাৰ প্লাছ 125y³ প্লাছ এতিয়া 45x আৰু 45x ৰ লগত এইটো ইনটু কৰিব লাগিব এইটো ইনটু কৰিব লাগিব ঠিক আছে তেনেহলে 45 ৰ লগত 3 ইনটু কৰিলে 135 x ইয়াতে আছে ইয়াতে এটা x আছে তেনেহলে x² প্লাছ 45 ইনটু 5 কিমান হয় 225 x into y xy হল এতিয়াও চোৱা কিবা এটা মিস্টেক হৈ আছে নেকি 27x³ এইটো কিউব হ'ব মানে কিউব 3 3 9 3 27 5 5 5 5 125y³ plus 3 3 9 5 45 x into y xy হ'ব দে এটা ইয়াতে এটা xy x into y x square y এটা হ'ব 45 3 is 135 x into x x square y যেহেতু এটাই আছে y এর লগত 1 into করলে y plus 45 into 5 225 x ইয়াতে এটা আছে আৰু y ইয়াতে দুটা আছে জানলে y square এইটো আমাৰ ফাইনাল আনসাৰ এইবিলাক ফৰ্মুলা আমি প্লাস এদি কৰি আছো এইবিলাক আমি মাইনাস এদিও আকৌ ভালদৰে বুজাম তো নেক্সট ফৰ্মুলা আমাৰ নাম্বার 7 মাইনাসও আহি গৈছে এইটো a minus b whole cube equal a cube minus b cube minus 3ab a minus b example এটা লওঁ যেনে 2x minus 3y whole cube simple এটা ফৰ্মুলা ললো ভালদৰে আগতে সৰুৰ পৰা স্টাৰ্ট কৰি কিনে ডাঙৰত আমি জটিল বিলাক কমপ্লিট কৰিব লাগিব একদম সিম্পল ভাবে ললো আমি 2x minus 3y whole cube ফৰ্মুলা হিচাপে a cube মানে কি হ'ব 2x whole cube minus minus দিয়া b cube মানে কি এইটো আমাৰ a এইটো আমাৰ b b cube মানে কি আছে 3y whole cube minus দিয়া 3ab মানে 3 into a আমাৰ কি আছে 2x into b কি আছে 3y into a minus b মানে 2x minus 3y 2 minus b a minus b এতে ভঙাও 2 2 যা 4 2 যা 8 x cube plus x কেইবাৰ পূৰণ হৈছে তিনিবাৰ ন তিনিবাৰ পূৰণ হৈ গলে x cube হৈ যাব 3 3 যা 9 3 যা 27 y cube minus 3 2 যা 6 আগতে এনেকুৱা যদি এক্সপ্ৰেশন থাকে তেনেহলে আগতে নাম্বাৰস বিলাক মাল্টিপ্লাই কৰা 3 আছে 2 আছে x আছে 3 2 যা 6 3 যা 18 x এতিয়া কোএফিশিয়েন্ট বিলাক মাল্টিপ্লাই কৰা x আছে ইয়াতে y আছে x into y xy into 2x minus 3y 8x cube plus 27y cube minus এতিয়া এই এটা পদৰ লগত এই দুটা পদ ইনটু কৰিব লাগিব তেনেহলে কি কৰিব লাগিব এইটো লগত এইটো ইনটু কৰিব লাগিব আকৌ এইটো লগত এইটো ইনটু কৰিব লাগিব তো চাবা 18x ইয়াতে xy আছে ইয়াতে x আছে 18 আগতে নাম্বাৰস বিলাক মাল্টিপ্লাই কৰা 18 into 2 18 2 যা 36 x কেইবাৰ ইয়াতে এটা x আছে ইয়াতে এটা x আছে তো দুটা মাল্টিপ্লাই হৈছে না মাল্টিপ্লাই হলে কি হ'ব ইয়াতে মাল্টিপ্লাই হৈছে না নাই তো x into x x square y এবাৰ পূৰণ হৈছে y দিয়া ঠিক আছে এটো মাইনাস হ'ব দে সৰি যেহেতু মাইনাস ফর্মুলাটো মাইনাস আছে মাইনাস কোটে এটা মাইনাসে হ'ব তাৰ পিছত 18 2 যা 36 x into x x square y ইয়াতে সিঙ্গেল আছে তো y সিঙ্গেল থাকি যাব ইয়াতে এতিয়া চাবা এই 18 ৰ লগত এই -18 ৰ লগত এই -3y ইনটু কৰিব লাগিব
তো ইয়াতে চাবা -18 ৰ লগত -18xy ৰ লগত -3y ইনটু কৰিব লাগিব এতিয়া চোৱা a মাইনাছ কেনসেল গ'ল তেনেহ'লে কি হ'ব +18xy ইনটু 3y তেনেহ'লে কি হ'ব 54xy² হ'ব ইয়াতে চাবা a মাইনাছে কি হ'ব a মাইনাছ ইনটু মাইনাছ প্লাছ হৈ গ'ল 18 3 যা 54 x ইয়াতে ইয়াতে x এটাই আছে ইয়াতে তো টোটেলত x এটা y ইয়াতে এটা তেনেহ'লে কি হ'ব y²। সো ইয়াতে সেম পদ আছে নেকি কৰবাত 18x³ 27y³ 36x² নাই এইখিনিয়ে হ'ল ফাইনেল এনসাৰ। তো আজি আমি এই ফৰ্মুলা কেইটা যিকেইটা ফৰ্মুলা আছে ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক আমি ডিছকাছ কৰিলোঁ ইয়াৰ বাহিৰে আৰু বহুত ফৰ্মুলা আছে এই ফৰ্মুলা ভালদৰে ডিছকাছ কৰিব লাগিব যিখিনি আমাৰ বেছিক ফৰ্মুলা এইবিলাক আজি আমি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াৰে যিমান এক্সাম্পল আছে বা এক্সাৰচাইজ আছে সেইবিলাক আমি ভালদৰে ডিছকাছন কৰিম আৰু সলভ কৰিবলৈ ট্ৰাই কৰিম। এই ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ নেক্সটত আমি আকৌ লগ পাম এই ফৰ্মুলাবোৰ ভালদৰে মনত ৰাখিব লাগিব এই ফৰ্মুলাবোৰ যদি ভালদৰে মনত থাকে তেনেহ'লে আমি নেক্সট এক্সাৰচাইজবিলাক কৰিব পাৰিম নহ'লে এটা এক্সাৰচাইজ কৰিবৰ কাৰণে এটা মানে এই ফৰ্মুলাবিলাক চাব লাগিব তো ফৰ্মুলাবোৰ ভালদৰে প্ৰিপেয়াৰ কৰিলে হ'ল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।